ৰাইজক ধন্যবাদ দিছো ৰাইজে মোৰ লগত আছে আৰু থাকিব আৰু আজি ৰেলী দিছো মই আজি ৰেলীত 5000ৰ অধিক মানুহ হৈছে আৰু মই জয় নিশ্চিত বিৰাট ভাল লাগিছে আৰু মানুহখিনি দেখা পাই বহুত মানুহ হৈছে আৰু আটাইকে ধন্যবাদ দিছো ৰাইজক মই এটাই কম যে ৰাইজ সদায় থাকক মোৰ লগত আৰু ময়ো যদি জয় হওঁ 5টা বছৰ মই ৰাইজৰ লগত থাকিম নিশ্চয় আপোনালোকে দেখিছে কাৰণ সংবাদ মাধ্যমে মিছা কথা নকয় আজি যি 500 মানুহৰ যিটো এটা ৰেলী হ'ল এই কথাটোৱে প্ৰমাণ কৰে যে এনডিএ মিত্ৰজোঁট ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ যি মিত্ৰজোঁট তাৰ প্ৰতি এতিয়াও মানুহৰ বিশ্বাসত আছে মানুহে আস্থাত আছে আৰু এই মিত্ৰজোঁটটোৱে যে অকল আদাবাৰী খুটৰকুছিয়ে নহয় গোটেই নলবাৰী অসমৰে যে ৰাইজৰ মাজত বিশ্বাসত যাব পাৰিছে বা ৰাইজৰ কাম কৰিব লাগিলে এখেতসকলকে লাগিব ইয়াত ৰাইজ পতিয়ান গৈছে এয়া আজি এনেকুৱা এটা মিছিল ওলোৱাৰ কাৰণে সক্ষম হৈছে কি সুন্দৰ এক দৃষ্টিনন্দন দৃশ্য আৰু এটা যুৱ সংগঠনৰ এটা গুৰুত্বপূৰ্ণ দায়িত্বত থকা এবিধে আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকালৈ উজনিৰ পৰা নামনিলৈ আমি বিভিন্ন ঠাই ঘূৰিছোঁ আৰু আমি এটা বস্তু আমি যথেষ্ট ভাল পাইছোঁ দেখা পাই যে মিত্ৰজোঁটৰ প্ৰতি ৰাইজৰ যি বিপুল সমৰ্থন সেই সমৰ্থন কমি যোৱা নাই দিনে দিনে বাঢ়ি গৈছে আৰু আজি আমি ইয়াতে সেই আদাবাৰী খুটাৰকুছি যি এক পঞ্চায়তৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰচনা বেগম ডাঙৰীয়ানী তেখেতৰ প্ৰতি ৰাইজৰ যি বিপুল সমৰ্থন সেই সমৰ্থন দেখি আমি আনন্দত অভিভূত হৈ পৰিছোঁ আৰু এটা বিশাল ৰেলী আছিলে সেই ৰেলীত আমি অংশগ্ৰহণ কৰিলোঁ তাতে বহু সংখ্যক বাইকে যোগদান কৰিছিল বহু অটো ৰিক্সা আছিলে আপোনাৰ গাড়ী আছিলে এটা বিশাল ৰেলী এইটো ৰেলী সাধাৰণতে এনেকুৱা ৰেলী MLA ইলেকশ্যন বা MP ইলেকশ্যনত হোৱা দেখা যায় গতিকে আজি আঞ্চলিক পঞ্চায়তৰ এটা এগৰাকী প্ৰাৰ্থী ৰচনা বেগম ডাঙৰীয়ানী মিত্ৰজোঁটৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ UPPL মিত্ৰজোঁটৰ প্ৰাৰ্থী গতিকে সেই প্ৰাৰ্থীগৰাকীৰ কাৰণে ইমান লোক ওলাই আহিছে গতিকে এইটো বিজয় নিশ্চিত আৰু মই কওঁ যে অকল অসমৰ আজি বৰক্ষেত্ৰী সমষ্টিৰ আদাবাৰী খুটাৰকুছি পঞ্চায়ততে নহয় য'ত আমি গৈছোঁ আমি একেই এনেকুৱা দৃষ্টিনন্দন দৃশ্য দেখি আমি সঁচাকৈ অভিভূত হৈছোঁ আৰু ৰাইজৰ যি মিত্ৰজোঁটৰ প্ৰতি আস্থা দিনে দিনে বাঢ়ি আহিছে এই আস্থাৰ প্ৰতি আমি আপ্লুত হৈ পৰিছোঁ মিত্ৰজোঁটৰ ক্ষেত্ৰত কিছুমানে আপোনাৰ বঞ্চনাৰ বলি হৈছে নেকি টিকট দিয়াৰ ক্ষেত্ৰত যি ধৰণে আপোনাৰ টিকেট দিব লাগিছিলে তাতকৈ কম সংখ্যক প্ৰাৰ্থীক টিকট দিয়া হৈছে কি ক'ব চাওক এনেধৰণৰ ঘটনা মিত্ৰজোঁটৰ NDA মিত্ৰজোঁটত কেতিয়াও হোৱা নাই এনেধৰণৰ ঘটনা কংগ্ৰেছ পাৰ্টীৰ ক্ষেত্ৰত হৈছে ইণ্ডিয়া মিত্ৰজোঁটত হৈছে কাৰণ কংগ্ৰেছৰ প্ৰাৰ্থীসকল আপুনি আজি আমি ইয়াতে আপোনালোকৰ এটা সামাজিক মাধ্যম সংবাদ মাধ্যম এটা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আমি ইয়াতে কাকো সমালোচনা কৰিব বিচৰা নাই কিন্তু ৰাইজে দেখি আছে যে বিগত সময়ছোৱাত আজি নগাঁৱৰ অফিচতে হওক কংগ্ৰেছ অফিচতে হওক বা বিভিন্ন ঠাইত তেওঁলোকে কেনেদৰে কংগ্ৰেছ পইচা লৈছে গতিকে এইটো যথেষ্ট বেয়া কথা আৰু যথেষ্ট দৃষ্টিকটু কথা যে গণতন্ত্ৰৰ এনেকুৱা এটা সুন্দৰ উৎসৱ নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন আজি মহাত্মা গান্ধী জাতিৰ পিতা মহাত্মা গান্ধীৰ সপোন এনেকুৱা পঞ্চায়তৰ এটা নিৰ্বাচনত তেওঁলোকে এনেকুৱা এটা ভৎসনামূলক আৰু এটা দৃষ্টিকটু এটা কাম কৰিছে সেইটো আমি গণতন্ত্ৰৰ এজন ব্যক্তি হিচাপে গণতন্ত্ৰৰ এজন দায়িত্বশীল ব্যক্তি হিচাপে আমি এইটোক ভৎসনা দিছোঁ বা এইটো আমি গৰিহণা দিছোঁ সেইটো আপোনালোকে আজি নিজেই দেখা পাইছে যে সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বেলেগে মিছা কথা ক'লে আপোনালোকে কেতিয়াও মিছা কথা নকয় গতিকে আপোনালোকে দেখিবই পাইছে যে ৰচনা বেগমৰ প্ৰতি ৰাইজৰ যি বিপুল জনসমৰ্থন সেই জনসমৰ্থন সাধাৰণতে MLA ইলেকশ্যন বা MP ইলেকশ্যনত দেখা পোৱা যায় গতিকে আমি যথেষ্ট আনন্দত অভিভূত হৈ পৰিছোঁ আৰু আমাৰ প্ৰাৰ্থীগৰাকীৰ যে বিজয় সুনিশ্চিত এই বিষয়ে আমি নিশ্চিত হৈ পৰিছোঁ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com